বিহুৰ আনন্দ উল্লাস চৌপাশে বৈছে আৰু মই বৰ্তমান কদম জৰাধৰা গাঁৱত উপস্থিত আছোঁ। ৰাইজ একত্ৰিত হৈ ইয়াতে মুকলি বিহু আজি অনুষ্ঠিত কৰিছে আৰু সেই দৃশ্য আমি দেখুৱাইছোঁ যে কদম জৰাধৰা গাঁৱৰ যিসকল ৰাইজ তেওঁলোক একত্ৰিত হৈ প্ৰত্যেক বছৰেই এনেদৰেই মুকলি বিহু আয়োজন কৰে আৰু আজি গোসাই বিহুৰ দিনা ইয়াতে এনেদৰে গাঁৱৰ জীয়ৰী বুঢ়াৰী ডেকা বুঢ়া সকলো একত্ৰিত হৈ ইয়াত এনেদৰেই বিহুৰ যি আনন্দ সেই বিহুৰ আনন্দ সমজুৱাভাৱে তেওঁলোকে লয়। আমি প্ৰত্যেক বছৰে এই স্থানলৈ আহোঁ আৰু আজিও তাৰ ব্যতিক্ৰম নহয়। কদম জৰাধৰা গাঁৱৰ যিসকল ৰাইজ আছে তেওঁলোক সদায় ওলাই আহি এনেদৰে তেওঁলোকে বিহু উদযাপন কৰে। আজি গোসাই বিহুৰ দিনা এই অনুষ্ঠানত উপস্থিত হৈছে এই লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকা আছে। মই অকণমান কথা পাতিব বিচাৰিম। ৰাইজৰ এইটো এটা বিৰাট ডাঙৰ প্ৰচেষ্টা, প্ৰত্যেক বছৰে একত্ৰিত হৈ মাৰে। চাওক, এইটো ৰংপুৰীয়া গাঁৱত এইটো বছৰ ধৰি চলি আহিছে। আজি যান্ত্ৰিকতাৰ যুগত নতুন প্ৰজন্মক বা আমাৰ যিবিলাক কৃষ্টি সংস্কৃতি তাক বৰ্তাই ৰখাটো কঠিন, তাৰ মাজতো ইমান নিভাঁজভাৱে তাক বৰ্তাই ৰখাৰ কাৰণে এই অঞ্চলৰ সমাজখন ধন্যবাদৰ পাত্ৰ। এতিয়া আমাৰ এটা যদি জাতি জীয়াই থাকিব লাগে, জাতি কিহেৰে জীয়াই থাকে? ভাষা, কৃষ্টি, সংস্কৃতি, আচাৰ ব্যৱহাৰ, খাদ্য সম্ভাৰেৰে। আৰু আমি এনেকুৱা এটা সৌভাগ্যৱান জাতি যে আমাৰ যদি বিহুটোক কাৰোবাক চিনাকি কৰি দিওঁ গোটেইখিনিয়ে সোমাই থাকে তাত। বিহুৰ জৰিয়তে আমি আমাৰ সংস্কৃতি প্ৰদৰ্শন কৰিব পাৰোঁ, বিহুৰ জৰিয়তে আমি আমাৰ ট্ৰেডিশ্যনেল সাজ পোছাক প্ৰদৰ্শন কৰিব পাৰোঁ, বিহুৰ জৰিয়তে আমি খাদ্য, মাঘ বিহুত আমি অসমীয়া মানুহে কি খাওঁ সেইখিনিও আমি দেখুৱাব পাৰোঁ। আৰু আচাৰ ব্যৱহাৰ, যে আমি জ্যেষ্ঠজনক কেনেকৈ সন্মান কৰিব লাগে, কনিষ্ঠজনক কেনেকৈ মৰম কৰিব লাগে, আশীৰ্বাদ দিব লাগে, সেই গোটেইখিনি বিহুত সমাহিত হৈ থাকে। আৰু তাৰে প্ৰতিফলন আজি এই সমাজখনতো ঘটিছে। একেবাৰে চহৰৰ বহুত দূৰৰ জেগাও নহয়, টাউনৰ পৰা 10-15 কিলোমিটাৰ জেগা। গতিকে এই সমাজখন ধন্যবাদৰ পাত্ৰ যে ইয়াক বৰ্তাই ৰাখিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি চাৰিওফালৰ যি পৰিৱেশ, সেই পৰিৱেশ যদি আমি দেখুৱাওঁ যে ইয়াত ডেকা বুঢ়া সকলো একত্ৰিত হৈ এনেদৰেই বিহুৰ দিনা, গোসাই বিহুৰ দিনা তেওঁলোকে সমজুৱাভাৱে এই বিহু উদযাপন কৰে আৰু তাৰেই প্ৰতিফলন ঘটিছে এইখন গাঁৱত। আৰু সকলো ওলাই আহিছে, ডেকা বুঢ়া জ্যেষ্ঠজন সকলো ওলাই আহিছে আৰু সকলো এনেদৰে আহি এই বিহু উদযাপন কৰিবৰ কাৰণে মানুহ ইয়ালৈ ওলাই আহে আৰু সকলোৱে ইয়াত একত্ৰিত হৈ তেওঁলোকে বিহু উদযাপন কৰে। আমি অকণমান কথা পতাৰ যত্ন কৰিম। বিহুত ৰাইজে একত্ৰিত হৈ মাৰিছে, কি ক'ব? এই সমজুৱা বিহুখনত উপস্থিত হৈ নিজকে ধন্য মানিছোঁ। আমাৰ কলা সংস্কৃতি ৰক্ষাৰ যি বিহু, আমাৰ 12 বৰণীয়া বিহুৰ এই সংস্কৃতি সদায় যাতে এনেদৰে আমি সকলোৱে সমিল মিলেৰে পাৰ কৰিব পাৰোঁ। আজি এই বিহুখনত মই নিজকে পাই ইমানে সুখী হৈছোঁ, ইমান নাচিছোঁ। আপোনালোকে দেখিছে, সকলো অসমবাসী ৰাইজৰে লগালি বিহু শুভেচ্ছা জনায়। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই গোটেই বিহুখনত এটা মাহাত্ম্য আছে, আমি কথা পতাৰ যত্ন কৰিম। আপোনালোকে প্ৰত্যেক বছৰে সকলো গোট খাই এনেদৰে বিহু মাৰে, এইটো মানে কি, আমি 1964 চনতে আমাৰ এটা যুৱ সংঘ স্থাপন হয়। 1964 চনৰ পৰা আমি ঘৰে ঘৰে বিহু মাৰি আহিছোঁ। লগতে আমাৰ কলা কৃষ্টি সংৰক্ষণৰ লগতে আমাৰ ৰঙালী বিহু যাতে আমি সুৰক্ষিত কৰিব পাৰোঁ। এতিয়া কালক্ৰমত হ'ল কি, আমাৰ এতিয়া গাঁওখনত 360 ঘৰ মানুহ আছে। প্ৰত্যেকৰ ঘৰে ঘৰে গৈ বিহু মাৰিব নোৱাৰোঁ, সেইকাৰণে আমি এটা 5টা ভাগত ভাগ কৰি লৈছোঁ। আজি ইয়াত এতিয়া 60 ঘৰৰ চোতালত মাৰি আছোঁ। ইয়াত 60 ঘৰে শৰাই দিব আজি। আৰু ইয়াতে অন্যান্য কিছুমান আছে কি, আমাৰ এই হুঁচৰি দলৰ এটা মাহাত্ম্য আছে। ইয়াত যিয়ে আশীৰ্বাদ লয়, সতীয় সন্ততি নোহোৱাসকলে সতীয় সন্ততি হয়, চাকৰি হয়। এটা ডাঙৰ কথা পাব, এতিয়া আমাৰ ইয়াত 34টা ৰাজহুৱা ল'ৰা আছে। এতিয়া ৰাইজে মানে কিন্তু ৰাইজৰ আশীৰ্বাদত জন্ম হোৱা ল'ৰা। আৰু এই যুৱ সংঘত আমাৰ এতিয়ালৈকে যিকেইজন ছেক্ৰেটাৰী হৈছে প্ৰত্যেকৰ চাকৰি হৈছে। এই যিটো মাহাত্ম্য আছে তাৰ কাৰণে সকলো একত্ৰিত হয়। একত্ৰিত হয়। মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কি, আজি যদি কোনোবাই শৰাই দিবলৈ নাপায়, তেওঁ গোটেই বছৰটোৰ কাৰণে মন অশান্তি নহয়। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ এখেতে যিজন ব্যক্তি আছিলে তেওঁ এটা কথা কৈছে যে এই বিহুখনৰ এটা মাহাত্ম্য আছে, কাৰণ এইখন 360 ঘৰ লোক আছে। গতিকে সেই 360 ঘৰ লোকৰ একত্ৰিত হৈ এই বিহুখন উদযাপন কৰে আৰু এই বিহুখনক লৈ পেলাই প্ৰত্যেক বছৰে প্ৰতিটো বহাগৰ বাবে সকলো অপেক্ষা কৰি ৰৈ থাকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।